আজি আমি আলোচনা কৰিম উৎপাদন ব্যয় আৰু ইয়াৰ প্ৰকাৰসমূহ সম্পৰ্কে। উৎপাদন ব্যয়। উৎপাদন ব্যয় মানে কি? সামগ্ৰী উৎপাদন কৰিবলৈ যিসমূহ উপাদানৰ প্ৰয়োজন হয় সেইসমূহ সংগ্ৰহ কৰোঁতে যিখিনি খৰচ কৰিব লাগে তাকে উৎপাদন ব্যয় বোলে। অৰ্থাৎ উৎপাদনকাৰী এজনে এটা সামগ্ৰীৰ এক নিৰ্দিষ্ট পৰিমাণ উৎপাদন কৰিবলৈ যিখিনি ব্যয় কৰিব লাগে তাক কোৱা হয় উৎপাদন ব্যয়। উৎপাদন ব্যয় ফলনটো C = ফাংচন অফ Q হিচাপে লিখা হয়, য'ত C মানে উৎপাদন ব্যয় আৰু Q মানে উৎপাদিত সামগ্ৰীৰ পৰিমাণ। গতিকে উৎপাদিত ব্যয় আৰু উৎপাদিত সামগ্ৰীৰ পৰিমাণৰ মাজৰ বস্তুগত সম্পৰ্ক কোৱা হয় উৎপাদন ব্যয় ফলন। উৎপাদন ব্যয় দুই প্ৰকাৰৰ: হ্ৰস্বকালীন উৎপাদন ব্যয় আৰু দীৰ্ঘকালীন উৎপাদন ব্যয়। হ্ৰস্বকালীন উৎপাদন ব্যয় আৰু দীৰ্ঘকালীন উৎপাদন ব্যয় সম্পৰ্কে জানিবলৈ হ্ৰস্বকাল আৰু দীৰ্ঘকাল কাক কয় এই কথাটো মনত পেলাব লাগিব। আমি হ্ৰস্বকাল সম্পৰ্কে পাইছিলোঁ, হ্ৰস্বকাল হৈছে এনেকুৱা এটা সময় যি সময়ত উৎপাদনৰ সকলোবিলাক উপাদান পৰিৱৰ্তন কৰা সম্ভৱ নহয়। যেনেকুৱা উৎপাদন প্ৰতিষ্ঠান এটাৰ গড় স্থায়ী যন্ত্ৰপাতি কম সময়ত পৰিৱৰ্তন কৰিব নোৱাৰি, কিন্তু কেঁচামাল, শ্ৰমিক আদি কম সময়ত পৰিৱৰ্তন কৰিব পাৰি। গতিকে যি সময়ৰ ভিতৰত কেঁচামাল আৰু শ্ৰমিক পৰিৱৰ্তন কৰিব পাৰি, কিন্তু প্ৰতিষ্ঠানটোৰ গড় যন্ত্ৰপাতি আদি পৰিৱৰ্তন কৰিব নোৱাৰি, সেইখিনি সময়ক কোৱা হয় হ্ৰস্বকালীন সময়। আৰু দীৰ্ঘকালীন সময় হৈছে এনেকুৱা সময় যি সময়ত উৎপাদনৰ সকলোবিলাক উপাদান পৰিৱৰ্তন কৰা সম্ভৱ হয়। এই দীৰ্ঘকালীন সময়ত উৎপাদন প্ৰতিষ্ঠান এটাৰ গড়, স্থায়ী যন্ত্ৰপাতি সকলো পৰিৱৰ্তন কৰা সম্ভৱ হয়। এতিয়া হ্ৰস্বকাল আৰু দীৰ্ঘকাল সম্পৰ্কে জনাৰ পিছত হ্ৰস্বকালীন উৎপাদন ব্যয় আৰু দীৰ্ঘকালীন উৎপাদন ব্যয় সম্পৰ্কে জানিবলৈ সহজ হ'ব। হ্ৰস্বকালত পৰিৱৰ্তনশীল উপাদানসমূহ সংগ্ৰহৰ বাবে যিখিনি ব্যয় কৰিব লগা হয় তাক হ্ৰস্বকালীন উৎপাদন ব্যয় বোলে। যেনেকুৱা শ্ৰমিক, কেঁচামাল আদিৰ কাৰণে যিখিনি ব্যয় হয় সেইখিনি কোৱা হয় হ্ৰস্বকালীন উৎপাদন ব্যয়। অন্যহাতে দীৰ্ঘকালীন সময়ত মুঠ ব্যয় আৰু পৰিৱৰ্তনশীল ব্যয়ৰ মাজত কোনো পাৰ্থক্য নাথাকে, কাৰণ দীৰ্ঘকালীন সময়ত উৎপাদনৰ সকলোবিলাক উপাদানেই পৰিৱৰ্তনশীল উপাদান। উৎপাদন ব্যয়ক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে মুঠ স্থিৰ ব্যয় আৰু এটা হৈছে মুঠ পৰিৱৰ্তনশীল ব্যয়। মুঠ স্থিৰ ব্যয়: স্থিৰ উপাদানসমূহ নিয়োগ কৰিবলৈ উৎপাদনকাৰীয়ে যিখিনি ব্যয় কৰিব লগা হয় তাক মুঠ স্থিৰ ব্যয় বোলে। স্থিৰ উপাদান যেনেকুৱা হ্ৰস্বকালীন সময়ত উৎপাদন প্ৰতিষ্ঠানটোৰ গড়, যন্ত্ৰপাতি এইবিলাক স্থিৰ উপাদান। আৰু পৰিৱৰ্তনশীল উপাদানসমূহ সংগ্ৰহৰ কাৰণে যিখিনি ব্যয় উৎপাদনকাৰীয়ে কৰিব লাগে সেইখিনি কোৱা হয় মুঠ পৰিৱৰ্তনশীল ব্যয়। মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ ইংৰাজী হৈছে টোটেল ভেৰিয়েবল কষ্ট, সেইকাৰণে সংক্ষেপে মুঠ পৰিৱৰ্তনশীল ব্যয়ক TVC বুলি কোৱা হয়। আৰু মুঠ স্থিৰ ব্যয়ৰ ইংৰাজী হৈছে টোটেল ফিক্সড কষ্ট, সেইকাৰণে সংক্ষেপে মুঠ স্থিৰ ব্যয়ক TFC বুলি কোৱা হয়। এতিয়া আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয় যোগ কৰিলে আমি মুঠ ব্যয় পাওঁ হ্ৰস্বকালীন সময়ত। ইয়াত Q হৈছে উৎপাদিত সামগ্ৰীৰ পৰিমাণ, TFC হৈছে মুঠ স্থিৰ ব্যয়, TBC হৈছে মুঠ পৰিৱৰ্তনশীল ব্যয়, TC হৈছে মুঠ ব্যয়। আমি তালিকাত দেখিছোঁ যেতিয়া উৎপাদনৰ পৰিমাণ 0 তেতিয়া মুঠ স্থিৰ ব্যয় হৈছে 20 টকা, মুঠ পৰিৱৰ্তনশীল ব্যয় 0। অৰ্থাৎ আমি দেখা পালোঁ উৎপাদন 0 হ'লেও মুঠ স্থিৰ ব্যয় এটা থাকে, কিন্তু উৎপাদন 0 কালত মুঠ পৰিৱৰ্তনশীল ব্যয় নাথাকে, মুঠ পৰিৱৰ্তনশীল ব্যয় 0। তাৰপিছত মুঠ স্থিৰ ব্যয় উৎপাদন 0 কালত যিমান থাকে, উৎপাদনৰ পৰিমাণ অধিক হ'লেও
মুঠ স্থিৰ ব্যয়ৰ কোনো পৰিৱৰ্তন নহয়। ইয়াৰ নামৰ পৰাই আমি গম পাই আছোঁ যে মুঠ স্থিৰ ব্যয় সদায় স্থিৰ হৈ থাকে। তাৰপিছত পৰিৱৰ্তনশীল ব্যয়, উৎপাদনৰ পৰিমাণ যিমানে বৃদ্ধি কৰা হ'ব সিমানে মুঠ পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি হ'ব। যেতিয়া উৎপাদন এটা কৰা হৈছে, 1 গোট উৎপাদন কৰা হৈছে, তেতিয়া মুঠ পৰিৱৰ্তনশীল ব্যয় 10 টকা। 2টা গোট উৎপাদন কৰা হৈছে তেতিয়া 16 টকা। 3টা গোট উৎপাদন কৰা হৈছে তেতিয়া 20 টকা। এনেকৈ যেতিয়া 7টা গোট সামগ্ৰী উৎপাদন কৰা হৈছে তেতিয়া মুঠ পৰিৱৰ্তনশীল ব্যয় 42। যেতিয়া 9টা সামগ্ৰী উৎপাদন কৰা হৈছে তেতিয়া মুঠ পৰিৱৰ্তনশীল ব্যয় 72 টকা। এতিয়া আমি আগত পাইছোঁ TFC আৰু TBC যোগ কৰিলে আমি TC পাওঁ, অৰ্থাৎ মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয়ৰ সমষ্টি হৈছে মুঠ ব্যয়। আমি তালিকাত এই কথাটো প্ৰমাণ কৰিব পাৰোঁ। TFC 20 টকা, TBC 0। গতিকে TFC আৰু TBC যোগ কৰিলে ইয়াত 20 হ'ব, গতিকে 20, TC 20। তাৰপিছত এইটো শাৰীত যেতিয়া এটা সামগ্ৰী উৎপাদন কৰা হ'ব তেতিয়া মুঠ পৰিৱৰ্তনশীল ব্যয় 10 টকা, মুঠ স্থিৰ ব্যয় 20 টকা, গতিকে যোগ কৰিলে মুঠ ব্যয় হ'ব 30 টকা। এনেকৈ যেতিয়া 4টা সামগ্ৰী উৎপাদন কৰা হ'ব তেতিয়া মুঠ স্থিৰ ব্যয় আগৰ সমানেই থাকিব। তাৰপিছত মুঠ পৰিৱৰ্তনশীল ব্যয় বৃদ্ধি পাই হ'ব 23 টকা, গতিকে 20 আৰু 23 যোগ কৰিলে হ'ব 43 টকা হৈছে মুঠ ব্যয়। এনেকৈ যেতিয়া 9টা সামগ্ৰী উৎপাদন কৰা হ'ব তেতিয়া মুঠ স্থিৰ ব্যয় আগৰ সমানেই থাকিব 20 টকা, মুঠ পৰিৱৰ্তনশীল ব্যয় হ'ব 72 টকা, গতিকে মুঠ ব্যয় হ'ব 92 টকা। এনেকৈ মুঠ স্থিৰ ব্যয় আৰু মুঠ পৰিৱৰ্তনশীল ব্যয় যোগ কৰিলে মুঠ ব্যয় আমি পাওঁ। এতিয়া কোনোবাই হয়তো প্ৰশ্ন কৰিব পাৰে যে এই টেবুলটো আমি পালোঁ ক'ৰ পৰা? কোনোবা এটা উৎপাদন প্ৰতিষ্ঠানৰ সঁচা উৎপাদন ব্যয়সমূহ লোৱা হৈছে নেকি? তেনেকুৱা নহয়, এইটো আমি কল্পনা কৰি বনাইছোঁ। আমি ইয়াত TFC 20 টকা ধৰিছোঁ। তোমালোকে ইয়াত 20 টকাৰ পৰিৱৰ্তে 10 টকা বা 100 টকাও ধৰিব পাৰা। কিন্তু শূন্য উৎপাদনত TFC যিমান থাকিব, উৎপাদনৰ সকলো স্তৰতে TFC একে থাকিব। 9 গোট উৎপাদন কৰাৰ সময়তো শূন্য উৎপাদনত যি ধৰা হ'ব ইয়াতে সিমানে ধৰিব লাগিব। তাৰপিছত TBC শূন্য উৎপাদন কালত শূন্য হ'ব লাগিব। তাৰপিছত উৎপাদনৰ স্তৰ বৃদ্ধিৰ লগে লগে TBCৰ পৰিমাণ বৃদ্ধি হৈ থাকিব লাগিব।